চাহ নামটোতেই আছে এক সুগন্ধ। ৰঙা চাহেই হওক অথবা গাখীৰ চাহেই হওক, ইয়াৰ সোৱাদৰ বৰ্ণনা সহজ নহয়। চাহ প্ৰস্তুত কৰাটো এটা কলা। চাহকাপৰ প্ৰয়োজন দেহৰ অৱসাদ আঁতৰাবলৈ। চাহকাপে সেই অৱসাদ দূৰ কৰিব পাৰিব লাগিব। চাহপাতত থাকে চেলুলোজ, প্ৰটিন, এচিড, কেফেইন, টেনিন আদি জৈৱ পদাৰ্থ। শৰীৰত কেফেইন প্ৰৱেশ কৰাৰ লগে লগে স্নায়ুতন্ত্ৰ উত্তেজিত হয় আৰু দেহৰ অৱসাদ দূৰ হয়। চাহত বি কমপ্লেক্স থকাৰ বাবে চাহ সেৱন কৰিলে শৰীৰত কেলৰি বৃদ্ধি হয়। অৱশ্যে অতিমাত্ৰা চাহে দেহৰ ক্ষতিও কৰে। এই চাহৰ সৈতে আছে আমাৰ আত্মিক সম্পৰ্ক। অসমীয়াৰ চাহৰ সৈতে আছে ২০০ বছৰীয়া ইতিহাস। ৰবাৰ্ট ব্ৰুচ, চিংফৌ ৰজা বিশা দাম, মণিৰাম দেৱানৰ পৰা আৰম্ভ কৰি কলঘৰৰ মেচিনত সোমাই পৰা মইনা নায়কলৈকে এই সকলো অসমৰ চাহৰ একোটা অধ্যায়। সেউজীয়া দলিচাহেন বাগিচাৰ মাজত লুকাই থকা চাহ বনুৱাসকলৰ শুকান দেহাই হওক বা চাহপাতৰ কেঁচা কেঁচা গোন্ধৰ মাজত হেৰাই যোৱা তেওঁলোকৰ দুখ দুৰ্দশাই হওক, সকলোৰে আছে ইতিহাস। কিছু লিপিবদ্ধ হয়, কিছু সময়ৰ সৈতে হেৰাই যায়। যিদৰে হেৰাই গৈছে শোষণৰ ভৰত হাৰিয়াত ডুবি বাগিচাৰ লাইনত পৰি থকা হাজাৰটা বুধোৱাৰ কাহিনী। সেই কাহিনী বাৰু আজিলৈ থাকক। আজি কওঁ চাহৰ কিছু সোণসেৰীয়া কথা। আৰম্ভ কৰোঁ চীনৰ পৰাই। প্ৰায় ৫,০০০ বছৰ পূৰ্বে চীনতেই চাহৰ প্ৰচলন আৰম্ভ হৈছিল বুলি জনা যায়। চীনত চাহ গছৰ উৎপত্তিক লৈ প্ৰচলিত কাহিনী অনুসৰি খ্ৰীষ্টপূৰ্ব ২৭৩৭ চীনা সম্ৰাট চেন নুঙে দেহ সতেজ পেলাবলৈ উতলা পানীত চাহ গছৰ কেঁচা পাত দি খাইছিল। বিশ্বই সেই কথা বহু পিছতহে জানিছিল। ১৬০০ চনৰ ইংৰাজ ডায়েৰিষ্ট ছেমুৱেল পেপিছৰ ডায়েৰীত চাহৰ বিষয়ে প্ৰথম উল্লেখ হৈছিল। তেওঁ চাহক চাহ বুলি উল্লেখ কৰি ইয়াক এক্সেলেণ্ট বাই অল ফিজিচিয়ানছ এপ্ৰুভড চাইনা ড্ৰিংক বুলি উল্লেখ কৰিছিল। সেই ডায়েৰীত পোৱা তথ্য মতেই ১৬৩৫ চনত ইংলেণ্ডত প্ৰতি পাউণ্ড চাহ ৬ৰ পৰা ১০ ইউৰোত বিক্ৰী হৈছিল। ১৬৬২ চনত ইংলেণ্ডৰ ৰজা চাৰ্লছ দ্বিতীয়ই পৰ্তুগীজ ৰাজকুমাৰী কেথৰিন ব্ৰাগেঞ্চক বিয়া কৰোৱাৰ সময়ত যৌতুক হিচাপে বোম্বে দ্বীপৰ লগতে চাহেৰে ভৰা এটা চন্দকো লাভ কৰিছিল। ১৮ শতিকাত ঔদ্যোগিক বিপ্লৱৰ সময়ত ইংলেণ্ডলৈ চাহ যোগান ধৰাৰ দায়িত্ব লাভ কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে। এই দায়িত্ব পালনত ব্যৰ্থ হোৱাৰ বাবেই পিছত ডাচ্চসকলে ইংলেণ্ডলৈ প্ৰেৰণ কৰিছিল চাহ। পিছত ইষ্ট ইণ্ডিয়া কোম্পানী নামি পৰিছিল চাহ খেতিত। এংলো ডাচ্চ যুদ্ধৰ সময়ত ৰূপৰ নাটনি দূৰ কৰিবলৈ ব্ৰিটিছে ভাৰতত আৰম্ভ কৰিছিল আফিং উৎপাদন। চীনলৈ সেই আফিং প্ৰেৰণ কৰি বিনিময়ত আমদানি কৰিছিল চাহ। ১৭৫৪ চনত লণ্ডনত প্ৰতিষ্ঠা হৈছিল দ্য ৰয়েল ছ'চাইটি অৱ আৰ্টছ। এই কোম্পানীয়েই ভাৰতত চাহ বাগিচা স্থাপনৰ ওপৰত গৱেষণা কৰিছিল। ১৭ শতিকাতেই অসমৰ চিংফৌ জনগোষ্ঠীয়ে নজনাকৈয়ে চাহক পানীয় হিচাপে ব্যৱহাৰ কৰিছিল। ৰবাৰ্ট ব্ৰুচ চাহাবে সেই কথা আৱিষ্কাৰ কৰিছিল। ব্ৰুচ চাহাবেই ১৮২৪ চনত অসমত ব্যৱসায়িক পৰ্যায়ত চাহ বাগিচা আৰম্ভ কৰিছিল। ১৮৩৪ চনত চীনৰ পৰা ভাৰতলৈ চাহৰ গুটি আৰু প্ৰযুক্তি অনাৰ বাবে দুই বিষয়া চাৰ্লছ গুডজলাফ আৰু জৰ্জ গৰ্ডন চীনলৈ গৈছিল। ১৮৪৪ চনত অসমৰ পৰাই ৰবাৰ্ট ফৰ্চুন চীনলৈ গৈছিল আৰু চাহ সন্দৰ্ভত অধ্যয়ন কৰিছিল। ৰবাৰ্ট ফৰ্চুনেই বিখ্যাত গ্ৰেট ব্ৰিটিছ টি হেইষ্ট নামৰ চাহৰ নমুনা নকল অভিযানৰ দায়িত্ব লাভ কৰিছিল, যি অভিযানক জনা যায় দ্য গ্ৰেট টি ৰবাৰী হিচাপে। ১৮৩৪ চনৰ পিছৰে পৰা অসমত ক্ষুদ্ৰ পৰিসৰত চাহ উৎপাদন আৰম্ভ হৈছিল। ১৮৩৮ চনত ভাৰতত উৎপাদিত চাহ প্ৰথমবাৰৰ বাবে ব্ৰিটেইনলৈ প্ৰেৰণ কৰা হৈছিল। ১৮৩৯ চনত ব্ৰিটিছে গঠন কৰিছিল অসমৰ প্ৰথম চাহ কোম্পানী আছাম টি কোম্পানী। এই কোম্পানীয়েই প্ৰথমে অসমৰ চাবুৱাত চাহ খেতি আৰম্ভ কৰাত সহায় কৰিছিল। ১৮৩৯ চনত মণিৰাম দেৱানে মৌজাদাৰৰ চাকৰি বাদ দি গ্ৰহণ কৰিছিল আছাম টি কোম্পানীৰ দেৱান পদ। ১৮৪৫ত সেই পদ এৰি চেনিমৰা আৰু শিৱসাগৰৰ সিংদৌত নিজাকৈ পাতিছিল দুখন চাহ বাগান।
ইফালে অসমত চাহ খেতি আৰম্ভ কৰাৰ লগে লগে প্ৰয়োজন হৈ পৰে শ্ৰমিকৰো। সেয়েহে অসমত চাহ খেতি কৰিবলৈ 1863 চনৰ মে' মাহৰ পৰা উৰিষ্যা, ঝাৰখণ্ড, ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, হাজাৰিবাগ, বিহাৰ, মহাৰাষ্ট্ৰৰ বিদৰ্ভ, মধ্যপ্ৰদেশ, পশ্চিমবংগৰ পশ্চিমাঞ্চল, চুটনাগপুৰ আদিৰ ঠাইৰ পৰা শ্ৰমিক আনিবলৈ ধৰে। সেই যে শ্ৰমিকসকল তেতিয়া অসমলৈ আহিছিল, তেতিয়াৰে পৰা তেওঁলোকে অসমকে নিজৰ ঘৰ বুলি ভাবি অসমকেই আপোন কৰি ল'লে। তেতিয়াৰে পৰা অসমত সৃষ্টি হ'ল চাহ জনগোষ্ঠী নামেৰে এটা নতুন জনগোষ্ঠী। এই জনগোষ্ঠী বিলীন হৈ গ'ল অসমীয়াত্বৰে। চৰকাৰী তথ্য মতেই 1867-68 চনৰ বংগৰ প্ৰশাসনীয় প্ৰতিবেদনৰ মতে সেই সময়ত অসমৰ চাহ বাগিচাসমূহত 22,800 জন আমদানিকৃত শ্ৰমিক আৰু 11,633 জন স্থানীয় শ্ৰমিক কৰ্মৰত আছিল। বৰ্তমান অসমত চাহ জনগোষ্ঠীয় লোকৰ সংখ্যা 65 লাখৰো অধিক। চীনৰ পৰা আৰম্ভ হোৱা চাহৰ এই কাহিনী আহি আহি অসম পালেহি। অসমৰ 200 বছৰীয়া চাহৰ ইতিহাসত আছে লিখিত অলিখিত বহু বৰ্ণময় কাহিনী, যি কাহিনীৰ শেষ নাই। এই প্ৰতিটো কাহিনীয়েই ৰক্তৰঞ্জিত। সেয়ে হয়তো চাহৰ ৰং প্ৰাকৃতিকভাৱেই হৈ পৰে ৰঙচুৱা।